মুম্বাইও নহয় কলকাতাও নহয় এয়া হৈছে আমাৰ গুৱাহাটী। হেল্ল' এভৰিৱান, মই মৌচুমী আৰু আপোনালোকে চাই আছে মৌচুমী মিনি ব্লগ। মই আছো 14 ফেব্ৰুৱাৰী 2026ত নতুনকৈ ইনোগ্ৰেশ্যন হোৱা কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত। আৰু এই ব্ৰিজটো হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক কানেক্ট কৰা এটা ব্ৰিজ। এই ব্ৰিজটো ইনোগ্ৰেট কৰিছে আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। এই সেতুৰ দৈৰ্ঘ্য 1.2 কিলোমিটাৰ। এই ব্ৰিজটোৱে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ জাৰ্নি টাইম ৰিডিউচ কৰিছে। আগতে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাবলৈ হলে 40 মিনিটছ লাগিছিল আৰু এতিয়া লাগিব মাত্ৰ 7 মিনিটছ। আৰু এটা কথা, এইটো হৈছে ইণ্ডিয়াৰ ফাৰ্ষ্ট 6 লেন এক্সট্ৰা ডোজ ব্ৰিজ। ব্ৰিজৰ খুঁটাৰ লাইটৰ কালাৰ কেইটা লক্ষ্য কৰিছেনে? একদমে আমাৰ ভাৰতৰ জাতীয় পতাকাৰ কালাৰৰ নিচিনা লাগিছে নহয়? ওপৰত গেৰুৱা, মাজত বগা, তলত সেউজীয়া। সঁচাকে দেখাত কিন্তু বহুত ধুনীয়া। আৰু ইয়াত মানুহৰ সমাগমটো চাইছে নে কিমান বেছি। কিন্তু এটা দুখ লগা বিষয় কি জানে? কিছুমানে ধপাত গুটকা এইবিলাক খাই তাতে পিক পেলাই আছিল। বিষয়টো কিন্তু বহুত লজ্জাজনক। সকলোৰে ওচৰত অনুৰোধ থাকিল, আপোনালোকে এই কামটো কেতিয়াও নকৰিব। আমাৰ সম্পদ আমিয়ে সুন্দৰ কৰি ৰাখিব লাগিব। লাষ্টলি ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব নাপাহৰিব। বাই বাই।